যোৰহাটৰ বৰভেটা সাহিত্য সভাৰ ২১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। উন্মোচন হ'ল নৱনিৰ্মিত ভৱনৰ। যোৰহাট জিলা সাহিত্য সভাৰ এক অবিচ্ছেদ্য অংগস্বৰূপ বৰভেটা শাখা সাহিত্য সভাৰ ২১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় যোৰহাটৰ বৰভেটাৰ ২ নং হেনচোৱা গাঁওস্থিত শাখা কাৰ্যালয়ত। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানৰ। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উন্মোচন কৰা হয় নৱনিৰ্মিত প্ৰেক্ষাগৃহৰ। আনহাতে দুপৰীয়া অনুষ্ঠিত হয় আকাশ শীৰ্ষক এক বিশেষ অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট কবি সাহিত্যিকে অংশগ্ৰহণ কৰি অনুষ্ঠানভাগি জীপাল কৰি তোলে। বিয়লি অনুষ্ঠিত হয় মুকলি সভাত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা, সম্পাদিকা মিতালী শইকীয়া, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী নিৰদা গগৈ বৰা প্ৰমুখ্যে বৰপেটা শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি বৰপেটা শাখা সাহিত্য সভাৰ ২১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে পুৱাৰ পৰা এতিয়ালৈকে উলহ মালহেৰে অনুষ্ঠানটো অনুষ্ঠিত হৈ আহি আছে। পুৱাৰ ভাগত পতাকা উত্তোলন কৰিলে, তাৰপিছত স্মৃতি তৰ্পণ কৰিলে আমাৰ প্ৰাক্তন সভানেত্ৰী ডিম্বেশ্বৰী দাস বাইদেৱে। তাৰপিছত আজি আমাৰ এই সভাগৃহভাগ উদ্বোধন কৰিলে ডক্টৰ মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষণা সংস্থানৰ পঞ্জীয়ক ডক্টৰ অদিতি বেজবৰুৱাই। তাৰপাছত আমাৰ এই আকাশ অনুষ্ঠান অনুষ্ঠিত হৈছে বৰপেটা শাখাৰ এগৰাকী সদস্যা আৰু লিচুবাৰী শাখাৰ প্ৰাক্তন সভানেত্ৰী লক্ষ্মী দলৈৰ সঞ্চালনাত, আৰু অনুষ্ঠানটো হাত ধৰিছে শাখাৰ সম্পাদিকা লাৱণ্য বৰা দাসে। ইয়াত প্ৰায় ৪০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে। জয়া ৰমণী চৰাৰ পৰা আইচিংলাও প্ৰাৰ্থনা, আৰু আমাৰ শাখাৰ সভাপতি মহেন্দ্ৰনাথ গগৈদেৱৰ আমি আশু আৰোগ্য কামনা কৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ সভাপতি আজি তেখেত অনুপস্থিত, তেখেতৰ স্বাস্থ্য একেবাৰে বেয়া, গুৱাহাটীত আছে। গতিকে আমি এতিয়া আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। আমাৰ মুকলি সভা অনুষ্ঠিত হৈ গ'ল। মুকলি সভাত আমাৰ নৱনিৰ্বাচিত সভাপতি ভানু বৰা হাজৰিকাই তেওঁ সঞ্চালনাত আজি আমাৰ মুকলি সভা অনুষ্ঠিত হৈছে। তাত এখন আমাৰ মুখপত্ৰ দ্বাদশ সংখ্যা নিভা দত্ত ৰবিৰ সম্পাদনাত হোৱা সেইখন মুখপত্ৰখন উন্মোচন কৰিছে আমাৰ প্ৰাক্তন সভাপতি যোৰহাট জিলা সাহিত্য সভাৰ আৰু যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নিৰদা গগৈ বৰাই। আৰু তদুপৰিও ইয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে ডক্টৰ মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষণা সংস্থানৰ সঞ্চালক ডক্টৰ ৰাতুল চন্দ্ৰ বৰাদেৱ, আৰু অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাদেৱ, আৰু আমাৰ এই গৃহদাতা, ভূমিদাতা আৰু মঞ্চদাতা তিনিওগৰাকী ব্যক্তি, আমাৰ ভূমিদাতা পৰিয়ালৰ পল্লৱ অধ্যাপক ডাঙৰীয়া, আৰু ভৱনদাতা পৰিয়ালৰ সঞ্জয় হাজৰিকা ডাঙৰীয়া, মঞ্চদাতা পৰিয়ালৰ অনিল বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি যিসকলে আমাৰ এই অনুষ্ঠানটোক তেওঁলোকে দান বৰঙণি সমৃদ্ধ কৰি আহিছে, তেখেতসকল আজিও তেখেতৰ সম্বৰ্ধনা জনোৱা হৈছে। তদুপৰি আমাৰ যিসকল শিল্পীসকল আৰু যিসকল আমাৰ অন্যান্য বিষয়ববীয়া সকলোকে আমি সভাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি একোখনকৈ সম্বৰ্ধনা পত্ৰ আমি জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত আজি আটাইতকৈ আমাৰ ভাল খবৰ যে যোৰহাট জিলা সাহিত্য সভাৰ নতুনকৈ হোৱা সভাপতি, নৱনিৰ্বাচিত বুলি এতিয়া ক'ব নোৱাৰি, আৰু তেখেতে দায়িত্ব ল'লে, মহেন্দ্ৰনাথ হাজৰিকা দেৱে আমাৰ সভাখন উন্মোচন কৰিলে। আৰু আকাশ অনুষ্ঠানটো যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মাধৱ মহন্ত ডাঙৰীয়াই উদ্বোধন কৰিলে। আৰু আকাশ অনুষ্ঠানটো বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদিকা মিতালী শইকীয়াই। ইমানে আজি আমাৰ কাৰ্যসূচী। ধন্যবাদ সকলো। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।